দেৱপ্ৰতিম আজিৰ দিনটো অসমবাসীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ আজি অসমবাসীয়ে ভাৰতীয় হোৱাৰ গৌৰৱ যেন অনুভৱ কৰিব পাৰিব কাৰণ ইণ্ডিয়ান এয়াৰফ'ৰ্চ সকলোৱে জানে শৌৰ্য বীৰ্য পৰাক্ৰমেৰে ভৰপূৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু এই বায়ুসেনাই ভাৰতীয় বায়ুসেনাই তেওঁলোকৰ যি সমৰ কলা সেই সমৰ কলা প্ৰদৰ্শন কৰিব কিছু সময় পাছতে আৰু তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে খন্তেক পিছতে আৰম্ভ হ'ব তেওঁলোকৰ যি সমৰ কলা আকাশ মাৰ্গত বুঢ়া লুইতৰ বুকুৰ ওপৰত আকাশ মাৰ্গত সেই যি সমৰ কলা প্ৰদৰ্শন কৰা হ'ব লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখতেই এই যি সমৰ কলা হ'ব বাবেই বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোক আহি উপস্থিত হৈছে তাৰ সমান্তৰালভাৱে আজিৰ দিনটোত ইয়াত যিসকল এয়াৰফ'ৰ্চৰ উচ্চপদস্থ বিষয়া আছে এয়াৰ মাৰ্শ্বেলৰ পৰা আৰম্ভ কৰি তলৰ পৰ্যায়লৈ যিসকল বিষয়া জোৱান সকলো আহি ইয়াত উপস্থিত হৈছে আজিৰ দিনটোত কাৰণ ভাৰতীয় ইতিহাসত বায়ুসেনাৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ 1932 চনৰ পৰা যদি আমি চাওঁ 93 বছৰ গৰকিলে আৰু 93 বছৰ উপলক্ষে এইবাৰ নৰ্থ ইষ্টত পোনপ্ৰথমৰ বাবে গুৱাহাটীত আয়োজন কৰা হৈছে এই এয়াৰ শ্ব' আৰু এই এয়াৰ শ্ব' কেন্দ্ৰীয়ভাৱে যিহেতু এইবাৰ ইয়াত আয়োজন কৰা হৈছে গুৱাহাটীত ইয়াৰ পূৰ্বে যদিও আয়োজিত হৈছিল কেন্দ্ৰীয়ভাৱে আয়োজিত হোৱা নাছিল কিন্তু এইবাৰ কেন্দ্ৰীয়ভাৱে আয়োজিত হৈছে আৰু তাৰ বাবেই সকলো আহি উপস্থিত হৈছে আমি দেখুৱাইছোঁ অলকে দেখুৱাইছে এইসকল বায়ুসেনাৰ বিষয়া সকলো আহিছে কামাণ্ডাৰসকল আহিছে জোৱানসকল আহিছে মাৰ্শ্বেলসকল আহিছে আৰু সকলোৱে ইয়াত প্ৰত্যক্ষ কৰিব যিসমূহ যুঁজাৰু বিমান ৰাফেল সুখয় MiG-30 সকলো বিমান হেলিকপ্টাৰ যিসমূহ আছে সেইসমূহ ইয়াত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হ'ব বুঢ়া লুইতৰ বুকুত গুৱাহাটীবাসীয়ে আজি খুব সুন্দৰকৈ ইয়াতে গুৱাহাটীত থিয় হৈয়ে দেখিব পাৰিব আকাশ মাৰ্গত তেওঁলোকৰ যি সমৰ কলা তাৰ সমান্তৰালভাৱে সামাজিক মাধ্যম তথা যি আমাৰ প্ৰতিটো চেনেলৰ জৰিয়তে অসমবাসী ৰাইজে দেখিব পাৰিব তেওঁলোকৰ সমৰ কলা আৰু এইখিনি মুহূৰ্তত তেওঁলোকৰ মূল অনুষ্ঠান কিছু আৰম্ভ হৈছে সেই অনুষ্ঠান আমি দেখুৱাইছোঁ অলকে দেখুৱাইছে আৰু কেওফালে মানুহ আপুনি যদি চাই যি এলিভেটেড কৰিডৰ আছে এলিভেটেড কৰিডৰটো মানুহ আৰু এইখিনি মুহূৰ্তত তেওঁলোকৰ যি সেই কাৰ্যসূচী আৰম্ভ হৈছে আমি সেইসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ Thank you.